নমস্কাৰ এনএ ষ্টাডিজ পেজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 7ৰ ইংৰাজীৰ লেসন 5 দ্য ডেফোডিলছ আলোচনা কৰিম। এই চেপ্টাৰটোত যিমানখিনি কোৱেশ্চন আছে অনুশীলনীত দিয়া বা কিতাপত দিয়া গোটেইখিনি আমি আলোচনা কৰিম আৰু তোমালোকে মানে এক্সামৰ কাৰণে কোন কেইটা কোৱেশ্চন অলপ বেছিকৈ পঢ়িব লাগিব ইম্পৰ্টেণ্টখিনি মই কৈ যাম। তোমালোকে দাগ দি ৰাখিবা আৰু কিতাপখন লোৱা, কিতাপৰ পৰা এনসাৰটো লিখি ৰাখা, তাৰ পিছত এনসাৰখিনি লিখিবা আৰু ভিডিঅ'টো শেষলৈকে চাই যাবা। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, হেল্প কৰিবা, এটা কমেন্ট কৰি জনাই দিবা। ফাৰ্স্ট কি কৈছে, ডিড ইউ আন্ডাৰষ্টেণ্ড দ্য থিম অফ দ্য পয়েম? Discuss with your teacher the following questions orally, then write the answer in your exercise book. ফাৰ্স্টত সুধিছে যে তোমালোকে কবিতাটোৰ মানে বিষয়টো বুজি পাইছানে, টিচাৰৰ লগত আলোচনা কৰি তাৰপিছত এনসাৰখিনি লিখিবা এনেকৈ কৈছে। তাৰপিছত এ নম্বৰ কি কৈছে, ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা দেন ফাইণ্ড দ্য এনসাৰ টু দ্য ফলোয়িং কুৱেশ্যন। ফাৰ্ষ্ট ষ্টেঞ্জাটো পঢ়িব কৈছে, তাৰপিছত তলৰ কুৱেশ্যনৰ এনসাৰটো কৰিব কৈছে। কুৱেশ্যনটো কি কৈছে, With what does the William Wordsworth compare himself? William Wordsworth নিজকে কাৰ লগত তুলনা কৰিছে? এইটোৰ এনসাৰ হ'ল, in the first stanza the poet William Wordsworth compared himself with the lonely cloud. আকাশৰ মানে অকলশৰীয়া ডাৱৰৰ লগত নিজকে তুলনা কৰিছে। এইখিনিতো কোৱেশ্যনতে আছে, তাৰপিছত কি দিবা, উইথ দ্য lonely cloud। যদি মনত ৰখা টান হয় এইখিনি লিখিলেও হৈ যাব, উইথ দ্য lonely cloud। তাৰপিছত ৰিড দ্য ছেকেণ্ড ষ্টেঞ্জা, নাও ফাইণ্ড আউট দ্য ফলোয়িং উইথ হোৱাট ৱৰ্ডছৱৰ্থ কম্পেয়াৰ্ড ডেফোডিলছ। কি কৰিব কৈছে, দ্বিতীয় ষ্টেঞ্জাটো পঢ়িব কৈছে, তাৰপিছত ৱৰ্ডছৱৰ্থে ডেফোডিলবোৰক কিহৰ লগত তুলনা কৰিছে আমাক সুধিছে। ইন দ্য ছেকেণ্ড ষ্টেঞ্জা ৱৰ্ডছৱৰ্থ কম্পেয়াৰ্ছ দ্য ডেফোডিলছ উইথ দ্য ষ্টাৰ্ছ। ডেফোডিলক কাৰ লগত তুলনা কৰিছে, উইথ দ্য ষ্টাৰ্ছ। এইখিনি এনসাৰ হয়, এইখিনি কুৱেশ্যনতে আছে, উইথ দ্য ষ্টাৰ্ছ, তৰাবিলাকৰ লগত তুলনা কৰিছে। তাৰপিছত ৰিড এণ্ড ৰিচাইট দ্য থাৰ্ড ষ্টেঞ্জা। থাৰ্ড ষ্টেঞ্জাটো পঢ়িব কৈছে আৰু কি এনসাৰ কৰিব কৈছে, নাও ফাইণ্ড আউট হোৱাট ৱৰ্ডছৱৰ্থ মিনছ বাই জোকাণ্ড কোম্পানী ফ্ৰম দ্য অপশ্যনছ বিল'। এই জোকাণ্ড কোম্পানী মানে কি বুজাইছে তলৰ অপশ্যনবোৰৰ পৰা বিচাৰি উলিয়াব দিছে। জোকাণ্ড কোম্পানী মানে কি বুজাইছে, এনসাৰ হ'ল হেপী এণ্ড চিয়াৰফুল। জোকাণ্ড কোম্পানী মানে কি বুজাইছে, হেপী এণ্ড চিয়াৰফুল। অপশ্যন নম্বৰ 1 হ'ব, সুখী আৰু প্ৰফুল্ল। তাৰপিছত ৰিড এণ্ড ৰিচাইট দ্য লাইনছ। এই লাইনখিনি পঢ়িব কৈছে, আই গেজড এণ্ড গেজড বাট লিটিল থট হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট। হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট। হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱাৰ্ড ৱেল্থ। কি সুধিছে যে পয়েটে কি বুজাইছে ৱেল্থ শব্দটো দি, কবিয়ে কি বুজাইছে, হোৱাই ডাজ হি ইউজ দ্য ৱাৰ্ড হিয়াৰ, আৰু কবিয়ে এই শব্দটো কিয় ব্যৱহাৰ কৰিছে। বাই দ্য ৱাৰ্ড ৱেল্থ দ্য পয়েট মিনছ জয় এণ্ড হেপিনেছ। ৱেল্থ দি কি বুজাইছে, ৱেল্থ মানে কি বুজাইছে, জয় এণ্ড হেপিনেছ, সুখী আৰু আনন্দ বুজাইছে, উল্লাস বা আনন্দ বুজাইছে। হুইচ কামছ হোৱেন হি চ দ্য গল্ডেন ডেফোডিলছ। হুইচ কামছ হোৱেন হি চ, যেতিয়া কবিয়ে গল্ডেন ডেফোডিলছ বিলাকক চাই তেতিয়া কবিয়ে ৱেল্থ আছে বুলি ফিল কৰে, তাৰ মানে কি জয় এণ্ড হেপিনেছ। আৰু এইটো কিয় ব্যৱহাৰ কৰিছিল, এইখিনি এনসাৰ, হুইচ কামছ হোৱেন হি চ দ্য ডেফোডিলছ। ডেফোডিলবোৰক চোৱাৰ পিছত এইটো মনলৈ আহিছিল। ৰিড দ্য লাষ্ট ষ্টেঞ্জা অফ দ্য পয়েম এণ্ড ফাইণ্ড আউট দ্য ফলোয়িং ইনফৰমেশ্যন। লাষ্ট ষ্টেঞ্জাটো পঢ়িব কৈছে আৰু কি বাহিৰ কৰিব দিছে, হোৱাট হেপেন্স টু দ্য পয়েট হোৱেন হি লাইজ অন হিজ কাউচ ইন ছেড এণ্ড থটফুল মুড। কবিয়ে যেতিয়া নিজৰ কাউচ মানে চফাত বহি থাকে ছেড আৰু কিবা ভাবা চিন্তা কৰি, তেতিয়া কি ঘটে, কি হয়। হি ৰিকলছ দ্য মেমৰি অফ ডান্সিং ডেফোডিলছ। তেতিয়া কি হয়, তেতিয়া কবিয়ে মনত কৰে মানে পুনৰাবৃত্তি কৰে যিবিলাক মেমৰি আছে অফ দ্য ডান্সিং ডেফোডিলছ। ডেফোডিলছ বিলাকে যে ডান্স কৰি আছিল এইটো মেমৰি কবিয়ে ৰিকল কৰে, পুনৰ মনলৈ আহে। হুইচ হি কেপচাৰ্ড আৰ্লিয়াৰ ইন হিজ মাইণ্ড। আৰু যোনটো কবিয়ে আগতে নিজৰ মাইণ্ডত কেপচাৰ কৰি ৰাখিছে। এণ্ড দে টেক্স এৱে অল হিজ পেইন এণ্ড ৰিফ্ৰেছ হিজ হাৰ্ট উইথ প্লিজাৰ। আৰু এইখিনি ভাবি এই মেমৰিবিলাক ৰিকল কৰি কি হয়, এই ডেফোডিলছবিলাকে টেক এৱে অল হিজ পেইনছ, কবিৰ সকলোবিলাক দুখ যন্ত্ৰণা এইবিলাক ভাবি দূৰ হৈ যায়, আঁতৰ হৈ যায়, টেক্স এৱে এণ্ড ৰিপ্লেছ হিজ হাৰ্ট উইথ প্লিজাৰ। আৰু হাৰ্টটো শান্তিৰে ভৰি দিয়ে।
তাৰ পিছত choose the correct option in each of the following question correct option to choose কৰিব দিছে compares himself to poet কাৰ লগত compare কৰিছে এটো আমি পঢ়িলো a piece of lonely cloud এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ইয়াতে মই কবলৈ পাহৰিলো কোনখিনি ইম্পৰ্টেন্ট হয় এইটো ইম্পৰ্টেন্ট হয় wealth দি কি বুজায় wealth দিয়ে কি বুজায় joy and happiness তাৰ পিছত এইটো happy and cheerful এইটো তো পঢ়িবাই আৰু এইটো ডেফোডিলছ কাৰ লগত তুলনা কৰিছে কবিয়ে ষ্টাৰ্ছৰ লগত আৰু ওপৰত এটাই পঢ়িলো লনলি ক্লাউডৰ লগত তুলনা কৰিছে এইখিনি ইম্পৰ্টেন্ট হয় তাৰ পিছত কি while wandering alone the poet saw যেতিয়া কবিয়ে অকলে ঘূৰি আছিল তেতিয়া কি চাইছিল a host of golden daffodils golden daffodilsৰ কি দেখা পাইছিল তোমালোকে মোক কমেন্ট কৰি জনোৱাচোন ডেফোডিল মানে তোমালোকে কি বুজি পাইছা ডেফোডিল মানে কি হয় কি বুলি বুজি পালা যেতিয়া অকলে ঘূৰি আছিল কি দেখা পাইছিল এ host of golden daffodils তেতিয়া বহু বচনত কৈছে host বুলি কৈছে the poet compares the daffodils to daffodil কাৰ লগত তুলনা কৰিছে the stars in the milky way মানে আমাৰ গ্যালাক্সিটো আমাৰ কিটো সৌৰজগতটোক বুজায় আৰু এইটো কি বুলি এই সৌৰজগতৰ তৰাৰ লগত তুলনা কৰিছে ষ্টাৰ্ছক তাৰ পিছত the Jukan company referred to is the company of Jukan company মানে কি বুজাইছে the dancing daffodils and the waves of lake এইটোক বুজাইছে তাৰ পিছত the inward eye of the poet is the inward eye কবিৰ আন্তৰিক চকু কবিৰ কি হয় ইমাজিনেশন আন্তৰিক চকুটো কবিৰ কি হয় thoughtful mood নহয় vacant mood নহয় কি হয় imagination তাৰ পিছত read the poem and match the following the waves কিহৰ লগত মেচ হৈছে dance beside the daffodils তাৰ পিছত poet saw a host of golden daffodils a cloud to কি হয় floated over valleys and hills তাৰ পিছত the daffodils কি হয় stretched in a never ending line the poet's heart filled with pleasure and dance with the daffodils দাগদানি লবা তোমালোকে তাৰ পিছত read the poem again and answer the following questions find a word in stanza that means to roam about find a word in stanza মানে stanza আমাক এটা word বিচাৰিব কৈছে মানে জিটোৱে কি বুজায় roam meaning to বুজায় roam মানে ঘূৰি থাকা কিহে বুজায় wonder বুজায় তাৰ পিছত find out OER means how will you write the actual word OER মানে কি বাছিউলো OER means above we will write the actual more as over এইটো ইয়াতে এটা কি আছে apostrophe তাৰ পিছত ER এইটো মানে কি বুজায় how will you write the actual word এইটো মানে above বুজায় above আৰু এইটো আমি কেনেকৈ লিখিম over এইটো মানেটো above বুজায় আৰু আমি actual word টো কেনেকৈ লিখিম OVER over তাৰ পিছত find a word in stanza 2 in which means lake stanza 2 আমাক এটা শব্দ বিচাৰিব মানে কি হয় lake হয় bay bay মানে lake হয় আমি bay of bengal মানে কি lake বিলাকৰ এটা সমষ্টি হয় bay of bengal তাৰ পিছত what does the poet refer to when he says 10,000 so I এইটো মানে কি ৰেফাৰ কৰিছে refer that he saw 10,000 daffodils at a glance একে সময়তে 10,000 daffodils দেখা পালে বুলি কবিয়ে উল্লেখ কৰিছে এইটো মানে 10,000 so I মানে daffodils at a glance what is sprightly dance মানে কি হয় এটো ইম্পৰ্টেন্ট হয় sprightly dance means dancing lively with full of energy মানে মন প্ৰাণ খুলি যে ফুল এনাৰ্জিত নাচি থাকা হেতুক sprightly dance বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত এই ফাৰ্স্টৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় to roam মানে wonder তাৰ পিছত লেক মানে কি হয় বে এইবিলাক তোমালোকে সিনোনিমস হিচাপত দিব পাৰে মানে একে অৰ্থ বুজোৱা শব্দ হিচাপত দিব পাৰে
তাৰ পিছত F give another word of each glee and jocund glee আৰু jocundৰ আৰু এটা শব্দ দিব কৈছে glee মানে জয় jocund মানে cheerful এইটো সমাৰ্থক শব্দ glee মানে জয় jocund মানে cheerful তাৰ পিছত what is outdid and outdid the sparking waves outdid the speaking waves outdid speaking waves এই লাইনটোত outdid মানে কি হয় আমাক সুধিছে outdid means the daffodils are looking more beautiful than the sparking waves মানে daffodils বিলাকে বেছি ধুনীয়া দেখি আছে কিহতকৈ the sparking waves বিলাক যে আছে ঢৌ বিলাক যে আছে ইয়াত কিয় বেছি ধুনীয়া দেখিছে ডেফোডিল বিলাকক সেই কাৰণে কৈছে outdid the sparking waves মানে outdated বনাই দিছে outdated H নম্বৰ কি কৈছে give the opposite of the following words আমি ওপৰৰ বিলাক যিমানে কোশ্চেন হিচাপত পঢ়িলো এটো মানে একে অৰ্থ বুজোৱা শব্দ পঢ়িলো আৰু এতিয়া আমি opposite অৰ্থ বুজোৱা শব্দ কেইটা পঢ়িম vacant মানে খালি এটোৰ বিপৰীত কি হ'ব ফুল pleasure মানে আনন্দ এটোৰ বিপৰীত হ'ব pain bliss মানে পৰমানন্দ ভাল bless হোৱা আৰু misery মানে কষ্ট এটোৰ বিপৰীত হ'ব মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তাৰ পিছত choose from the box of word rhyming with the underlined word and complete the sentence এটো rhyming word লিখিব কৈছে ইয়াৰ পৰা বিচাৰি মানে এটো rhyming word টো লিখিব কৈছে the sun shining ৰ লগত কি হ'ব dancing ing তাৰ পিছত কি হ'ব এটো trees ৰ লগত এটো কি হ'ব breeze আমি এটো দেখিলেই গম পাও hillৰ লগত কি হ'ব still তাৰ পিছত এটো rootৰ লগত কি হ'ব mood লিখি দিবা তোমালোকে তো এইটো চেপ্টাৰত এইখিনিয়ে কোশ্চেন আছিল এই তলৰ যিবিলাক মানে অপোজিট আৰু একে অৰ্থ বুজোৱা শব্দ পঢ়িলো এইখিনি ইম্পৰ্টেন্ট হয় আৰু ওপৰত কোনখিনি ইম্পৰ্টেন্ট হয় মই কৈয়ে দিছো তোমালোকে প্লিজ ভিডিওটো লাষ্ট লৈকে চাইছা যদি সাবস্ক্ৰাইব এটা কৰি দিয়া আৰু নিজৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ